আমি আজি দেখাম আপোনালোকক ডিজিটেল পদ্ধতিত কেনেকৈ আপোনাৰ যিটো আপোনাৰ 6 লাইনত আপোনাৰ ঢালাই হৈ আছে, যিটো আপোনাৰ কি কয় মেচিন দি হৈ আছে, ডিজিটেল পদ্ধতি। আমি এটা সময়ত দেখি পাওঁ যে ট্ৰাকত এনেকৈ পিচ আহে, অহাৰ পিছত লেবাৰে ঠেলাত ভৰাই ভৰাই লৈ যায়, লৈ পেলাই দিয়ে, সমান কৰে ৰোলাৰ মাৰে। কিন্তু আজিকালি চাওক ইমান ডাঙৰ মেচিন, যোনটো মেচিনে গোটেই ৰাস্তা এক লগতে সি ঢালাই কৰিব পাৰে। চাওক এইফালে ডাম্পাৰটো লগাইছে, ডাম্পাৰে আৰামছে মালটো এইফালে ডাম্পাৰ দি পৰি আছে আৰু মেচিনে লাহে 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 আগবাঢ়িব। আৰু এই চাওক ৰোলাৰ দি আপোনাৰ লগালগ সেই বস্তুটো সমান কৰি গৈ আছে, যাতে একদম বহি যায় লগালগ একদম। আৰু চাওক মেচিনটো লাহে লাহে কেনেকৈ একদম ধুনীয়াকৈ পিচ কৰি আছে। এই চাব মেচিনটো লাহে লাহে আগবাঢ়ি আছে। সেইফালে আপোনাৰ পিচ নিজে নিজে হৈ আহি আছে। ঘৰম ঢালাই দিছে, এতিয়া ট্ৰাকৰ ডাম্পাৰ দি আৰামছে মালটো নমাই আছে। তাৰ পৰা একদম মেচিন দি ধুনীয়াকৈ মিলি মালটো গৈ পেলাই একদম একে লেভেলতে হৈ যায়। এই চাওক ডিজিটেল পদ্ধতি, ডিজিটেল বাৰত আগতে বহুত মানুহ লাগিছিলে, আজিকালি ইমান মানুহৰ দৰকাৰ নাই। মেচিন হৈ যায়, তাত 4-5টা মানুহলৈ হৈ যায়, ইমান কষ্ট নহয়। অলপ সময়তে বহুত দূৰলৈকে সিহঁতে কাম কৰিব পাৰে মেচিন দি পেলাই। এই চাওক কি ধুনীয়াকৈ সমান হৈ গৈ আছে প্লেন। ৰাতি তথাপিও আপোনাৰ কিমান ধুনীয়া দেখিছে। আপোনালোকে দিনত হ'লে আপুনি আৰু ক্লিয়াৰ দেখি পালে হয়। যিয়ে নহওক, এই চাওক মেচিন আজিকালি ইমান সুবিধা হ'ল, একদম কম সময়তে বহুত দূৰলৈকে আপোনালোকে কাম কৰিব পাৰে। এই চাওক এক লগত একদম ফ্ৰাই কৰি গৈছে আৰামছে। কি ধুনীয়া পদ্ধতি।